ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কমিটিৰ প্ৰশিক্ষণ শিবিৰ। ডিব্ৰুগড় জিলাৰ ৯০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ। যোৱা ৩ৰ পৰা ৬ জুলাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় ৪দিনীয়া কমিটিৰ প্ৰশিক্ষণ শিবিৰ। সদৌ অসম কাৰাটে সন্থাৰ তত্বাৱধানত তথা ডিব্ৰুগড় জিলা কাৰাটে সন্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিলে ডিব্ৰুগড় জিলাৰ প্ৰায় ৯০ গৰাকী খেলুৱৈয়ে। এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ, কমনৱেলথ আৰু ছাউথ এছিয়ানত সোণজয়ী খেলুৱৈ অৰুণাচলৰ ৰাজা ইংফুৰে। উল্লেখ্য যে অনুষ্ঠানটি শুভ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া ডক্টৰ দীপজ্যোতি গগৈয়ে। আনহাতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ জিতেন হাজৰিকা। তদুপৰি সামৰণি অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈসকলক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সভাপতি নীৰেণ ফুকনে। ইফালে এই ৪দিনীয়া অনুষ্ঠানটো তদাৰক কৰে জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক অঞ্জন চেতিয়াই। ৪দিনীয়া প্ৰশিক্ষণ শিবিৰটো সফলতাৰে সমাপ্ত হোৱাত তেওঁ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰশিক্ষণ শিবিৰৰ আচলত ধৰি ভৱিষ্যতে ডিব্ৰুগড় জিলাৰ পৰা জন্ম হওক ন প্ৰতিভাধৰ কাৰাটেকাৰ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি।